দুৰ্ভাগ্যজনকভাৱে আমি এজন আমাৰ ষ্টাফ হেৰুৱাইছোঁ আজি। ডিউটি কৰি থকা অৱস্থাত এজন বনৰীয়া হাতীয়ে মানুহজন এটেক কৰিছে। এইটো চামফাৰা গাঁও। নামটো দিলীপ কৌৰ। আপোনালোকৰ ষ্টাফৰে আছিলে হয়নে? আমি ডিউটি কৰি থকা অৱস্থাত খেদি আহিছোঁ। 3:30মান বজাত ঘটনাটো হৈছিলে। হাতী আগবেলাতে আহি আপোনাৰ গোটেইখন ঘূৰি ফুৰিছে একদম বাঘৰ চুকলৈকে। আমাৰ এইখিনিৰ পৰা একদম গোটেইখন ঘূৰি আছে। তাৰপৰা গোটেই ৰাইজ আই মাতৃ সকলোৱে চাই আছে, ৰখীয়া হৈ আছে। তাৰপৰা 3:30মান বজাত হাতীটো ওলাই আহিল। আমাৰ এইখিনিতে দুৱাৰমুখতে আছিলে ফৰেষ্টাৰ গাৰ্ড কেইজন। তেওঁলোকে টকিবই নোৱাৰিল, কেইজনমান দৌৰ মাৰিল আৰু এজন আমাৰ ভিতৰ ফালে এনেকৈ সোমাই গৈছিল, এই টমটমখন থকা ফালে। তেওঁ হাতীজন গৈ ঘৰটো ঠেলা মাৰি ভাঙি তেওঁক উলিয়াই আনি তেওঁক মাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। দুৰ্ভাগ্যজনকভাৱে আমি এজন আমাৰ ষ্টাফ হেৰুৱাইছোঁ আজি। ডিউটি কৰি থকা অৱস্থাত এজন বনৰীয়া হাতীয়ে মানুহজন এটেক কৰিছে। এইটো চামফাৰা গাঁও। নামটো দিলীপ কৌৰ। আপোনালোকৰ ষ্টাফৰে আছিলে হয়নে? আমি ডিউটি কৰি থকা অৱস্থাত খেদি আহিছোঁ। 3:30মান বজাত ঘটনাটো হৈছিলে। হাতী আগবেলাতে আহি আপোনাৰ গোটেইখন ঘূৰি ফুৰিছে একদম বাঘৰ চুকলৈকে। আমাৰ এইখিনিৰ পৰা একদম গোটেইখন ঘূৰি আছে। তাৰপৰা গোটেই ৰাইজ আই মাতৃ সকলোৱে চাই আছে, ৰখীয়া হৈ আছে। তাৰপৰা 3:30মান বজাত হাতীটো ওলাই আহিল। আমাৰ এইখিনিতে দুৱাৰমুখতে আছিলে ফৰেষ্টাৰ গাৰ্ড কেইজন। তেওঁলোকে টকিবই নোৱাৰিল, কেইজনমান দৌৰ মাৰিল আৰু এজন আমাৰ ভিতৰ ফালে এনেকৈ সোমাই গৈছিল, এই টমটমখন থকা ফালে। তেওঁ হাতীজন গৈ ঘৰটো ঠেলা মাৰি ভাঙি তেওঁক উলিয়াই আনি তেওঁক মাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।